পাতি লোৱা ভনীয়েকৰ বিলৈ ভন্টি বাইদেউ হোৱাৰ আগতে এশবাৰ ভাবক আপুনিও হ'ব পাৰে সৰ্বহাৰা চাওক এই প্ৰতিবেদন আপোনাক কোনোবা অচিনাকি ব্যক্তিয়ে ভনীয়েক নাইবা বায়েক পতাৰ প্ৰস্তাৱ আগবঢ়াইছে নেকি যদি আগবঢ়াইছে তেন্তে সাৱধান কাৰণ অচিনাকি ব্যক্তিয়ে ভন্টি বনাই লুটি নিব পাৰে আপোনাৰ ঘৰৰ সকলো সামগ্ৰী আজিৰ ঘটনাৰ স্থান চাপৰৰ শালকুচা পাতি লোৱা ককায়েকে লুটিলে ভনীয়েকৰ ঘৰৰ সকলো সামগ্ৰী নিশা চাপৰ শালকুচাৰ হাৰকাটাত সংঘটিত হৈছে এক ভয়ংকৰ ডকাইতিৰ ঘটনা গাখীৰৰ লগত নিচাজাতীয় দ্ৰব্য খুৱাই লুটিলে মূল্যৱান সোণৰ আ-অলংকাৰৰ লগতে নগদ ধন বিগত কেইদিনমান আগতে এজন অচিনাকি ব্যক্তিয়ে শালকুচা হাৰকাটাৰ মইনাল হকৰ পত্নীক ভন্টি হিচাপে পাতি লৈ অহা যোৱা কৰিছিল ব্যক্তিজনে নিজকে গৌৰীপুৰৰ ৰাজু বুলি চিনাকি দিছিল সহজ সৰল মইনাল হকৰ পৰিয়ালে গৌৰীপুৰৰ ব্যক্তিজনক আশ্ৰয় দিছিল নিজৰ ঘৰতে কিন্তু যোৱা নিশা মইনাল হকৰ লগতে হালিমা বিবি আৰু চুলতান খাতুনক গাখীৰৰ লগত নিচাজাতীয় দ্ৰব্য খুৱাই ঘৰৰ সকলো আলংকাৰৰ লগতে ধন লৈ পলাই যায় পুৱা গাঁৱৰ মানুহে মইনাল হকৰ ঘৰলৈ গৈ দেখে মইনাল হকৰ লগতে হালিমা বিবি আৰু চুলতান নেছা অচেতন অৱস্থাত আছে লগালগ শালকুচা আৰক্ষীক খবৰ দিয়াৰ লগতে তিনিওজনকে চাপৰ চিকিৎসালয়ত ভৰ্তি কৰায় সম্প্ৰতি তিনিও চিকিৎসাধীন অৱস্থাতে আছে গতিকে কোনোবা অচিনাকি ব্যক্তিৰ বায়েক বা ভনীয়েক হোৱাৰ আগতে আপুনিও এশবাৰ ভাবক কাৰণ কি ঠিক আপোনাৰ লগতো এনেকুৱা ঘটনাই সংঘটিত হ'ব পাৰে গতিকে সাৱধান এইটো বাংলা বুলি কয় হাৰকাটাৰ ওচৰত কালি সন্ধিয়া টাইমত দুজন মানুহ আহিছিল এটা ডেকা মানুহ আৰু এটা বুঢ়া আমাৰ মাক বলে ভন্টি বনাইছিল আগতো 2 দিন মান আগতো আহিছিল আহাৰ পিছত ভালে ব্যৱহাৰ কৰিছিল আহাৰ পিছত 2 দিন তাৰপিছত কালিও ৰাতি আহিছিল আমাক নতুন ঘৰ বনাইছে তাতে কল নাই তাতে মানুহটো আহিছে যে তোমালোকৰ লগত থাকি পেলে ৰাতিপুৱা কল চল আমি বনাই থৈ পেলে যাম এনেকা কৈছে ৰাতি আমি তাতে থাকিব দিলো ৰাতি তাতে থাকিল থাকা পিছত এনে কথা পাতিল ৰাতি 10টা 11টা মানত তাৰপিছতে খোৱা সময়ত গাখীৰ আনিছিল আমাৰ ঘৰত গাখীৰ আনাৰ পিছত গাখীৰটোত মানে নিচা বস্তুখিনি সিহঁতে কেতিয়াবা দিছে সিহঁতক দি পেলে মিলাই পেলে 3জন মানুহকে খুৱাই দিছে খোৱাৰ পিছত সিহঁতে তো মোৰ দেউতাক খুৱাইছে মোৰ ভাবিক খুৱাইছে আৰু মোৰ মাক খুৱাইছে আৰু সৰু এটা বাচ্চা আছিল বাচ্চাটো টোপনি গৈছিল তেতিয়া উঠিছিল উঠাৰ পিছত বাচ্চাটোকো খুৱাব খুজিছিল বাচ্চাটো খোৱা নাই টোপনিৰ পৰা উঠিছে বুলিকে মাকে কৈছে নাখায় এতিয়া ই টোপনিৰ পৰা উঠিছে এতিয়া নাখায় তাৰপিছত আমাৰ দেউতাও গাখীৰ নাখায় দেউতাই কৈছে মইতো গাখীৰ নাখাওঁ আপোনালোকে খাক কয় নাই খাবই লাগিব আপোনাৰ খাক বুলি কৈছে জোৰ জবস্তিকে খুৱাই দিছে খোৱাৰ পিছত দেউতাই বমি কৰিব খুজিছে তেতিয়া মুখটো এনেকা হেঁচি ধৰিছে তাৰপিছতে মোৰ দেউতাৰ মাথাটো ঘূৰাইছে তেতিয়া কৈছে কি আপোনালোকে শুই যাওক মোৰ মা তাৰ দেউতাক খুৱাই দিছে খুৱাই দিয়াৰ পিছত মোৰ মাক কি কৰিছে নিজে ধৰি পেলাই আৰু এটা ৰুমত লৈ পেলাই খুৱাই দিছে আৰু মোৰ দেউতাক আৰু মোৰ ভাইস্তাটো আৰু ভাই বৌটোক এটা ঘৰত খুৱাই দিছে খুৱাই দিয়াৰ পিছত সিহঁতে বস্তু আমাৰ ঘৰত যিমান বস্তুখিনি আছিল সোণা আৰু পইচা চকেজ টকেজ ভাঙি পেলাই একদম বিছনা মানে যিমান বস্তু আছিল ওলাই পেলাই লৈ পেলাই গুচি গৈছে সিহঁতে বাহিৰৰ পৰা কিটো মাৰি থৈ গুচি গৈছে চিনাকি এনে নহয় আমাৰ দোকান আছে দোকানত আহিছিল চাহ খাবলৈ আহাতে মোৰ মাক দেখা পাইছিল দেখা পাওঁতে মোৰ মাক কৈছে যে ইটোচোন মোৰ ভন্টিৰ নিচিনা দেখা পায় এনেকুৱা কৈছিল ভন্টিৰ নিচিনা দেখা পাই বলে মোৰ মাক ভন্টি বনাইছিল এনেকে চিনাকি নাম এনে ৰাজু বুলি কৈছিল আৰু জনৰ নামটো নাজানো সি বুঢ়াকে আছিল আৰু ডেকাকে যিটো আছিল সেইটোক ৰাজু বুলি কৈছিল ঘৰটো গৌৰীপুৰ বুলি কৈছে গৌৰীপুৰ বুলি কৈছে তেখেতৰ বোলে কাপোৰৰ দোকান আছে হোলচেল গৌৰীপুৰ বজাৰত আৰক্ষী গৈছিল ঘৰত খবৰ দিছে গৈছিল ঘৰত কি বস্তু লৈছে তোৰ ঘৰৰ পৰা সোণৰ 2টা কাণৰ লৈছে হাতৰ লৈছে মালা লৈছে 3টা আৰু ভৰিৰ 2টা পায়েল লৈছে আৰু ঘৰত মানে যিমান পইচা আছিল 2টা চকেছত যিমান পইচা আছিল গোটেইখিনি লৈছে
আৰু মোৰ মাৰ মানে কাপোৰত বান্ধা আছিল 4,000 টকা সিটোকো লৈছে। এতিয়া যে এই বেহুশ হৈ আছে যে এই তিনিজনৰ নাম কি? তোমাৰ দেউতা, তোমাৰ মা আৰু তোমাৰ ভাবিৰ নাম কি? মোৰ দেউতাৰ নাম মইনাল হক, মোৰ মাৰ নাম হালিমা খাতুন আৰু মোৰ ভাবিৰ নাম সুৰুতন বেগম। ঠিক আছে। বৰ্তমান সুস্থ আছে তেখেতসকলে? ইমান সুস্থ হোৱা নাই, দুজনমান অলপ সুস্থ হৈছে, মোৰ দেউতা বেছি সুস্থ হোৱা নাই। কালি দুজন মানুষ এসেছিল, মানুষটা আহিতে ইয়া বহিল বুয়া ভাত খাই দুপুর টাইমত ভাত বানাই দিন ভাত খাই খাইয়ালে আর রাত্রে বহিল রাতে থাকিব ওই হিসাবে বাজার করে আনিল মজা শ্বশুর বাজার টাজার করে আনিয়া দিল রাঁধে টাঁধে দিনও খাইল খাইয়ালে ঘরতে মোবাইল টোবাইল টিপিল টিপিয়া কিবা কয় যে আমি একটা কি করি জাদু করুন কিবা একটা জাদু করে করিছে তুমি গাখীর এলাম তুমি তিনজনে খাও গাখীর মোক খাওয়া দিচ্ছে আমার শ্বশুরি খাওয়া দিচ্ছে আমার শ্বশুরে খাওয়া গাখীর এরা তিনজনে খা আমার শ্বশুর তো না খা হুমকি মারছে খা কেউ না খাবি জীবনত গাখীর না খায় আর খাবো না হুমকি মারিয়া খায় ওলাই আহে মুখের বাড়ি মুখ চাপিয়ে গেল খাবার গল আছে আমার শ্বশুরি খাই নিয়ে খাইলো খাইয়া দেয়া কয় তুমি ঘুমাও যা ঘুমাবা দে ঘুমাইলেও ঘুমাইতে মালা আছিল করি আছিল পয়সা আছিল 5,000 টাকা আছিল কিছু নেই সিনেমার বাংশ ঘৰত আইছি কেনেকে আপোনালোকৰ ঘৰত আহে? পৰিচয় হয় ওই জন্য আইছি কেনেকে পৰিচয় হ'ল? মোৰ শ্বশুরের লগত পৰিচয় হয় কি কথা কৈ পৰিচয় হৈছে? কি কথা কৈ পৰিচয় হৈছে? বনি কৰিছি বনি ডাকাইয়া পৰিচয় হৈছে